হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? আশা কৰি ভালে আছে। আপোনালোকক ব্লগ এছআই চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছো। তো আপোনালোকৰ আজি ইয়াতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ইয়াতে আপোনালোকে লিখিব my-scheme.gov.in। এইটো লিখি সাৰ্চ কৰিব। ওপৰত দেখা পাব মাই স্কিম। এই ওপৰৰ যিটো লিংক আছে মাই স্কিম, সেইটো লিংকত ক্লিক কৰি দিব। সেইটো লিংকত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লোডিং লোৱাৰ পিছত এইটো পেজ আহিব। ইয়াতে লিখা থাকিব আপোনাৰ গভৰ্ণমেণ্ট স্কিম ফৰ ইউ। এইটো লিখা থাকিব। তলত স্ক্ৰল ডাউন কৰিব। ইয়াতে আপোনালোকে দেখা পাব টোটেল স্কিম 998টা আৰু আপোনালোকৰ ইয়াতে চেন্ট্ৰেল স্কিম আছে 317টা আৰু ষ্টেট স্কিম আছে আপোনালোকৰ 681টা। তো এইটো ইন্টাৰফেস আপোনালোকে দেখা পাব। এইটো ইন্টাৰফেস দেখা পোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকে এইটো পেজ দেখা পাব। ইয়াতে আপোনালোকে তিনিটা অপশন দেখা পাব। ক্যাটেগরি স্টেট, তো ইয়াতে আপোনালোকে স্টেটত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে গোটেইকেইটা স্টেট দেখা পাব। তো আপোনালোকে আসামত ক্লিক কৰি দিব। আসামত ক্লিক কৰি দিয়াৰ পিছত এইটো ইন্টাৰফেস আহিব। এইটো ইন্টাৰফেস অহাৰ পিছত আপোনালোকে একেবাৰে তলত যাব। স্ক্ৰল ডাউন কৰি তলত অহাৰ পিছত ইয়াতে আপোনালোকে 1 2 3 4 দেখা পাব। ইয়াতে আপোনালোকে 3 নম্বৰটো ক্লিক কৰি দিব। 3 নম্বৰটো ক্লিক কৰি দিয়াৰ পিছত এইটো ইন্টাৰফেস দেখা পাব। এইটো ইন্টাৰফেস দেখা পোৱাৰ পিছত আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনা অসম। এইটো ক্লিক কৰি দিব। এইটো ইন্টাৰফেস আহিব। ইয়াতে আপোনালোকে দেখা পাব ডিটেইলছ, এলিজিবিলিটি, এইবিলাক আপোনালোকে চেক কৰি ল'ব। বেনিফিটস ডিটেইলছ আছে, বেনিফিট আছে, এলিজিবিলিটি আছে, এইবিলাক আপোনালোকে চেক কৰি ল'ব। ইয়াতে আপোনালোকৰ আছে এপ্লিকেশন প্ৰসেস। এপ্লিকেশন প্ৰসেসত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এইটো ইন্টাৰফেস দেখা পাব। ইয়াতে আপোনালোকে দেখা পাব এপ্লিকেশন প্ৰসেস অফলাইন। তো আপোনালোকে ইয়াতে দেখা পাব এছামিজ এপ্লিকেশন ইন এছামিজ আৰু এটা আছে এপ্লিকেশন ইন ইংলিছ। তো এইটো লিংক মই ডেসক্ৰিপশনত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। ইয়াতে আপোনালোকৰ সুবিধা মতে এছামিজ ফৰ্ম বা ইংলিছ ফৰ্ম যিকোনো এটা আপোনালোকে ডাউনলোড কৰিলে হ'ব। আপোনালোকে যেটো পছন্দ হয় সেইটো আপোনালোকে ডাউনলোড কৰি ল'ব। আৰু আপোনালোকৰ এইটো ফৰ্মৰ লগত কি কি লাগিব নথিপত্ৰ সেইটো মই ভিডিঅ'ৰ শেষত জনাই দিম। তো আপোনালোকে মোৰ ভিডিঅ'টো চাই লওক। তো আপোনালোকে যেটো পছন্দ হয় সেইটো লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এইটো ইন্টাৰফেস আহি যাব, ফৰ্মটো আহি যাব। তো মই এছামিজত ক্লিক কৰি দিছো। মোৰ ইয়াতে এছামিজ ফৰ্মটো আহি গৈছে। ক নম্বৰে আপোনালোকে হিতাধিকাৰীৰ নাম, পিতাৰ নাম, গাঁও পঞ্চায়ত, এইবিলাক আপোনালোকে ফিলআপ কৰিব লাগিব। এই ফৰ্মটো আপোনালোকে সকলোকেইটা ফৰ্ম ফিলআপ কৰিব লাগিব। যিকেইটা পেজ আহে এইকেইটা ভালদৰে ফিলআপ কৰিব লাগিব। গ নম্বৰত আপোনালোকৰ আছে যোৱা 3 বছৰত আপোনালোকে যিবিলাক খেতি কৰিছে এই খেতিৰ বিৱৰণটো দিব লাগিব। এই ফৰ্মটো ভালদৰে আপোনালোকে ফিলআপ কৰিব। আৰু এপ্লিকেণ্টৰ দুটা সিগনেচাৰ আছে, সিগনেচাৰ কৰিব লাগিব। ইয়াতে আপোনাৰ এটা সিগনেচাৰ আছে, এই সিগনেচাৰটো কৰিব লাগিব। সিগনেচাৰ যদি নাজানে তেনেহলে তো টিপছ সহি দিলে হ'ব। এইটো ফৰ্ম আপোনালোকে ভালদৰে ফিলআপ কৰিব যাতে কোনো ধৰণৰ ভুল নহয়। একেবাৰে তলত আছে আপোনালোকৰ এপ্লিকেণ্টৰ সিগনেচাৰ, তলৰ পেজত আছে, সেইটো দিব লাগিব। তো এইকেইটা পেজ আপোনালোকে ভালদৰে ফিলআপ কৰিব যাতে কোনো ধৰণৰ ভুল নহয়। ইয়াতে আছে আপোনালোকৰ সিগনেচাৰ, এইটো ফিলআপ কৰিব। আৰু এইটো ফিলআপ কৰি আপোনালোকে গ্ৰাম সেৱকৰ হাতত জমা দিব লাগিব। আৰু এইটো ফিলআপ কৰি জমা দিলে আপোনালোকে পাব 5000 টকা আৰু সেইটো টকা আপোনালোকৰ বেংকত ডাইৰেক্ট সোমাই যাব। তো এইটো আপোনালোকে ফিলআপ কৰি গ্ৰাম সেৱকৰ হাতত জমা দিব। তো আপোনালোকে এইটো ফিলআপ কৰাৰ পিছত 5000 টকা আপোনালোকৰ বেংকত পাই যাব। তো যিমান সোনকালে পাৰে আপোনালোকে এইটো ফিলআপ কৰি জমা দিব। আৰু আপোনালোক কি কি ডকুমেন্টস লাগিব এতিয়া মই জনাই দিম। ইয়াতে আপোনালোকৰ আছে ডকুমেন্টস ৰিকুৱাৰমেন্ট বা ডকুমেন্টস ৰিকুৱাৰ্ড। ইয়াতে আছে আপোনালোকৰ আধাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, কাষ্ট সাৰ্টিফিকেট আছে। ইয়াতে যিকেইটা লিখা আছে আপোনালোকে দি দিব। পাসপোর্ট সাইজ ফটো লাগিব, রেশন কার্ড লাগিব, রেশন কার্ড থাকিলে দিব, নাথাকিলে নাই। তো
আপোনালোকৰ এজ প্ৰুফটো আপোনালোকে পান কাৰ্ড দিব আৰু আপোনালোকে এড্ৰেছ প্ৰুফটো আধাৰ কাৰ্ড দি দিব ফৰ্মটো ফিল আপ কৰিব লাগিব আৰু এইকেইটা আপুনি ফৰ্মৰ লগত জেৰক্স কৰি জমা দিব লাগিব এইকেইটা জমা দিয়াৰ পিছত আপোনালোকে আপোনালোকৰ একাউণ্টত টকাখিনি পাই যাব 5000 টকা তো আজিৰ ভিডিওটো আছিল এইখিনি আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে সাবস্ক্রাইব কমেন্ট শেয়ার কৰি দিব কাকত থকা বেল আইকনটো বজাই দিব ধন্যবাদ